এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 4টা বিষয়ত আমি OMR চিট ব্যৱহাৰ কৰিম 50% নম্বৰৰ কাৰণে প্ৰতিটো বিষয়ত আৰু ইয়াৰ গোটেই এই ব্যৱস্থাটোৰ কথা আমি ইতিমধ্যেই ভালেমান দিন আগতেই আমি সংশ্লিষ্ট আটাইকে আমি জনাইছোঁ সেই বিষয়কেইটা হ'ল সমাজ অধ্যয়ন গণিত বিজ্ঞান আৰু ইংৰাজী এই বিষয়কেইটাৰ মুঠ নম্বৰৰ 50% নম্বৰ আমি যোৱাবাৰো আমি অবজেক্টিভ টাইপৰ প্ৰশ্ন কৰিছিলোঁ য'ত 1 নম্বৰীয়া কোৱেশ্চন আছিল এইবাৰো অবজেক্টিভ টাইপৰ কোৱেশ্চন থাকিব কিন্তু তাৰ উত্তৰ বহি হলনি যেনিবা এইবাৰ OMR চিটত কৰিব আৰু OMR চিট কেনেকুৱা ধৰণৰ হ'ব কি হ'ব এই কথাটো আমি ভালেকেইমাহ আগতে ইতিমধ্যে তাৰ চিম্পল OMR চিট আমি কেণ্ডিডেটসকলৰ সুবিধা হোৱাৰ কাৰণে আমি ৰিলিজ কৰি দিছোঁ পাব্লিছ কৰিছোঁ আৰু আমি জানি সুখী হৈছোঁ যে ইতিমধ্যে হাফ ইয়াৰলি পৰীক্ষাত আৰু প্ৰি বৰ্ড পৰীক্ষাত বা তেনেকুৱা পৰীক্ষাবিলাকত তেওঁলোকে ইতিমধ্যে বহুত স্কুলেই এই চিম্পল OMR চিট নিজেই বনাই তেওঁলোকে OMR চিট বনাই চিম্পল OMR চিটখন চাই OMR চিট নিজেই বনাই তেওঁলোকে ব্যৱহাৰ কৰিছে এইটো এটা এইবাৰৰ কাৰণে নতুন ব্যৱস্থা হ'ল কিন্তু 50% অবজেক্টিভ টাইপৰ কোৱেশ্চন থকা ব্যৱস্থাটো আমি যোৱা বছৰৰ পৰা আমি প্ৰৱৰ্তন কৰিছোঁ আৰু এই OMR চিট কেনেধৰণে ব্যৱহাৰ কৰিব তাৰ নিৰ্দেশনা আমি ইতিমধ্যে জাৰি কৰিছোঁ তাৰ বাদেও কিন্তু এডমিট কাৰ্ডৰো বেক চাইডত আমি এইবাৰ প্ৰিণ্ট কৰি দিছোঁ ভালেকেইটা ভাষাত আমাৰ প্ৰয়োজনীয় ভাষাকেইটাত আমি এইবাৰো আমি প্ৰিণ্ট কৰি দিছোঁ গতিকে এইটো এটা নতুন ব্যৱস্থা 913টা আমাৰ সৰ্বমুঠ পৰীক্ষা কেন্দ্ৰ থাকিব এইবাৰ আৰু 4,25,000তকৈও অধিক ছাত্ৰ ছাত্ৰী এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু আপোনালোকে গম পাইছে যে 16 তাৰিখৰ পৰা ফেব্ৰুৱাৰীৰ 4 মাৰ্চলৈকে এই পৰীক্ষাসমূহ আমাৰ চলিব এতিয়া ইয়াৰ কাৰণে প্ৰাৰম্ভিক যিখিনি কাম কাজ যেনে উকা উত্তৰ বহিও পঠিওৱা চেণ্টাৰবিলাকলৈকে তাৰপিছত জিলা ভিত্তিক সভা সমিতিবিলাক অনুষ্ঠিত কৰা তাৰপিছত চেণ্টাৰ ইনচাৰ্জবিলাকৰ লগত সভা অনুষ্ঠিত কৰা আৰু ইভালুৱেশ্যন সম্পৰ্কে সভা অনুষ্ঠিত কৰা এই আটাইখিনি কাম আমি ইতিমধ্যে সম্পন্ন কৰিছোঁ আমাৰ সম্পূৰ্ণ হৈছে আৰু গতিকে আমি প্ৰস্তুতিৰ ফালৰ পৰা আমি সাজু হৈছোঁ একচুৱেলি OMR চিটৰ ব্যৱস্থাটো ইয়াত বহুত ভাৰতবৰ্ষৰ বহুতবিলাক বোৰ্ডে ইতিমধ্যে প্ৰৱৰ্তন কৰিছে বহুতখিনি বোৰ্ডে ইতিমধ্যে প্ৰৱৰ্তন কৰিছে কাৰণ আপোনালোকে জানে যে OMRটো ইমেজ স্কেনিং কৰি ইভালুৱেশ্যন কৰা হয় গতিকে যেতিয়া OMR চিট ব্যৱহাৰ কৰা হয় তাৰ ইভালুৱেশ্যনটো একদম পাৰফেক্ট হয় আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে টাইম ছেভিং হয় সেইটো কৰিবলৈ আৰু যিবিলাক অবজেক্টিভ টাইপৰ প্ৰশ্ন থাকে সেই অবজেক্টিভ টাইপৰ প্ৰশ্নৰ ক্ষেত্ৰত OMR চিটৰ ব্যৱহাৰটো উজু আৰু আপোনালোকে জানে যে ভৱিষ্যতে যিবিলাক পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰীসকল অৱতীৰ্ণ হ'ব লাগিব কম্পিটিটিভ পৰীক্ষাবিলাকেই হওক বা ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰতে পৰীক্ষাবিলাক হওক আটাইবিলাকতে OMR চিট ব্যৱহাৰ কৰাৰ এটা প্ৰথা আছে ব্যৱস্থা আছে গতিকে তেওঁলোক এতিয়াৰ পৰা সেইখিনি ট্ৰেইন আপ হৈ গ'লে হ'ব কিন্তু আমাৰ ক্ষেত্ৰত এই ইভালুৱেশ্যনৰ কাৰণে আমাৰ যথেষ্ট কম সময় লাগিব আমি ৰিজাল্ট আগতীয়াকৈ দিব পাৰিম আৰু এই গোটেই পাৰ্টটো ইভালুৱেশ্যন একদম পাৰফেক্ট হ'ব যিহেতু কম্পিউটাৰাইজ ব্যৱস্থাৰে কৰা হয় আগতে দিয়া নহয় কুৱেশ্যন পেপাৰ বিতৰণ কৰাৰ জাষ্ট আগে আগে তেওঁলোকক OMR চিট দিয়া হ'ব আৰু OMR চিটবিলাক গোটেই পাৰ্চনেলাইজড হ'ব তাত কেণ্ডিডেটজনৰ নাম আৰু ৰোল নাম্বাৰ প্ৰি প্ৰিণ্টেড হৈ থাকিব গতিকে নিৰ্দিষ্ট কেণ্ডিডেটজনেহে তেওঁৰ OMR চিটখন পাব আৰু তাত এনচাৰ কৰাৰ পিছত আকৌ সেইবিলাক চিল কৰি পেক কৰি বাই পোষ্ট তেওঁলোকে চেণ্টাৰবিলাকে সেৱা অফিচত পঠিয়াব লাগিব তাৰে গোটেইখিনি স্কেনিঙৰ ব্যৱস্থা কৰা হ'ব আৰু এই গোটেই আমাৰ প্ৰক্ৰিয়াটোৰ কাৰণে সুচল হ'ব এই কথাটো হয় এইটো আমি আগতেই কৈ দিয়া হৈছিলে যে আমাৰ যিমানবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা হয় প্ৰতিযোগিতামূলক পৰীক্ষাবিলাক OMR চিটত হয় গতিকে ক্লাছ 10ৰ পৰীক্ষাৰ ক্ষেত্ৰতো OMR চিটত আধা নম্বৰ OMR চিটত পৰীক্ষা হ'ব যাতে ছাত্ৰ ছাত্ৰীসকল OMR চিটত উত্তৰ দিয়া প্ৰশ্নৰ উত্তৰ লিখা হেতুত অভ্যস্ত হয় এতিয়া আমি যি গুণোৎসৱ অনুষ্ঠিত কৰি আহিছোঁ এই গুণোৎসৱতো ছাত্ৰ ছাত্ৰীসকলে OMR চিটতে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰসমূহ দিছে আৰু ভৱিষ্যতে ইয়াৰ জৰিয়তে ভৱিষ্যতৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল পাকৈত হৈ উঠিব
হয় এইটো নিশ্চিত হবে ইয়াতকে আমি এটা খুব ট্ৰান্সপাৰেণ্ট উন্নত পৰীক্ষা ব্যৱস্থা এটা আমি গঢ়ি তোলাৰ কাৰণে কাম কৰিছোঁ আৰু যিটো সেৱাৰ অধীনত বা আমাৰ হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ অধীনতো সেইকাৰণে কিছু ইয়াৰ ব্যৱস্থাটোৰ উন্নতি সাধন কৰাৰ কাৰণে পদক্ষেপ কিছু লোৱা হৈছে।